Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে একেবাৰে ইজি স্নেক্স এবিধৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু সেইবিধ হৈছে মিক্স চিৰাৰ চানা। এই স্নেক্স বিধ বনাবলৈ একেবাৰে ইজি, কম সময়তে ৰেডি হৈ যায় আৰু খাবলৈও বহুত ভাল হয়। এতিয়া তেনেহ'লে কেনেকৈনো এই ৰেচিপিটো বনাওঁ আহকচোন। এই স্নেক্স বিধ বনাবলৈ লোৱা ইনগ্ৰিডিয়েণ্টসমূহৰ ভিতৰত আছে চিৰা, বাদাম, পাপৰ, নৰসিংহ আৰু শুকান জলকীয়া। কেৰাহী এখনত সৰহকৈ অলপ ৰিফাইন তেল দি তেলখিনিৰ পৰা ধোৱা ওলোৱালৈকে ভালদৰে গৰম হ'বলৈ দিছোঁ। এয়া দেখিছে তেলখিনি ভালদৰে গৰম হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ইয়াত চিৰাখিনি দি দিছোঁ। চিৰাখিনি দিয়াৰ লগে লগে এয়া দেখিছে ধুনীয়াকৈ ফুলি গৈছে। এতিয়া লগালগ কেৰাহীৰ পৰা চিৰাখিনি নমাই লৈছোঁ, কাৰণ কেৰাহীত আৰু বেছি সময় থ'লে ৰঙা হৈ যাব। আৰু চিৰাখিনি এনেকৈ ভালকৈ ফুলিবলৈ হ'লে তেলখিনিৰ পৰা ধোৱা ওলোৱালৈকে ভালদৰে গৰম কৰি ল'ব লাগে আৰু চিৰাখিনি তেলত দিয়াৰ সময়ত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ল'ব লাগে। আৰু চিৰাখিনি কেতিয়াও হাই ফ্লেমত ভাজিব নালাগে, কাৰণ হাই ফ্লেমত ভাজিলে চিৰাখিনি ৰঙা হৈ যাব। এনেদৰে বগা হৈ থাকিলেই ভাল লাগে। এতিয়া এয়া কেৰাহীৰ পৰা গোটেইখিনি ভালদৰে উলিয়াই লৈছোঁ। আৰু চিৰা ভাজিবৰ কাৰণে তেল অলপ সৰহকৈ ল'ব লাগে, তেতিয়া বেছি ভাল হয়। এতিয়া আকৌ একেদৰে আৰু অলপমান চিৰা ভাজি লৈছোঁ। চিৰা ভাজি হৈ গ'ল। এতিয়া ইয়াতে অলপমান বাদাম দি লৈছোঁ। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি থৈছোঁ আৰু এইখিনি মিডিয়াম টু ল' ফ্লেমতে ভালদৰে ভাজি ল'ম। এয়া বাদামখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি কেৰাহীৰ পৰা উলিয়াই লৈছোঁ। এতিয়া একেখিনি তেলতে পাপৰ কেইখনো ভাজি লৈছোঁ। প্ৰথমতে পাপৰ কেতিয়াও ভাজি নল'ব, কাৰণ পাপৰ ভাজিলে তেলখিনি ক'লা হৈ যায় আৰু সেয়া তেলত যদি চিৰাখিনি ভাজে তেতিয়াহ'লে চিৰাৰ ৰংটো ক'লা হৈ যাব। পাপৰ ভজা হৈ গ'ল। এতিয়া এইখিনি তেলতে শুকান জলকীয়া কেইটামান মচমচীয়া হোৱাকৈ ভাজি লৈছোঁ। জলকীয়া কেইটাত জ্বলা হয় কাৰণে বেছিকৈ লোৱা নাই। জলকীয়া কেইটা ভজা হৈ গ'ল। এতিয়া ইয়াত আকৌ অকণমান ৰিফাইন তেল দি ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ইয়াত নৰসিংহ পাতখিনি দি লৈছোঁ আৰু এইখিনিও মচমচীয়া হোৱালৈকে ভাজি ল'ম। এয়া দেখিছে নৰসিংহ পাতখিনি মচমচীয়া হোৱাকৈ ভাজি ল'লোঁ। এতিয়া এইখিনি কেৰাহীৰ পৰা উলিয়াই লৈছোঁ। এই গোটেইখিনি ভাজোঁতে যিহেতু ইয়াত নিমখ দিয়া নাছিলোঁ, সেইকাৰণে শেষত নিমখ দি ল'ম। ইয়াত দিবৰ কাৰণে ক'লা নিমখ লৈছোঁ। ক'লা নিমখ দিলে খাবলৈ বেছি ভাল হয়। এতিয়া জোখমতে নিমখ ছটিয়াই দিছোঁ। প্ৰথমতে এতিয়া ভাজি লোৱা নৰসিংহ পাতখিনি ভাঙি লৈছোঁ। নৰসিংহ পাতখিনি মচমচীয়া হোৱাকৈ ভাজি লোৱা হৈছিলে কাৰণে দেখিছে ধুনীয়াকৈ ভাগি গৈছে। এতিয়া পাপৰখিনি ভাঙি লৈছোঁ। আৰু শেষত এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। জলকীয়াকেইটা আপোনালোকে কাটি দিব পাৰে।
মই হাতেৰে ছিঙি দিছোঁ। এয়া আমাৰ চিৰাৰ মিক্স চানা ৰেডি হৈ গ'ল। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব যদি আজিলৈকে ট্ৰাই কৰা নাই, আৰু আপোনালোকৰ এই ৰেচিপিটো চাই ভাল পাব বুলি আশা কৰিছোঁ। যদি চাই ভাল পায় দেন ডু লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আকৌ আহিম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।